আজি আহি গ'ল বহু জল্পনা কল্পনাৰ পাছত যে BA BC BCom যেটো থাৰ্ড সেমিষ্টাৰৰ এৰিয়াৰ বা ব্যাকলগৰ যেটো ৰিজাল্ট আছিল সেই ৰিজাল্টটো যেটো গুৱাহাটী ইউনিভাৰ্সিটি আজি তোমালোকৰ ঘোষণা কৰিছে তো তোমালোকৰ তো যোনসকল ষ্টুডেন্ট FIUGP ৰ প্ৰথম বেচৰ 2023 বেচৰ তো তেওঁলোকে যেটো ইতিমধ্যে 6 সেমিষ্টাৰ কমপ্লিট কৰিছে তো তেওঁলোকৰ যেটো থাৰ্ড সেমিষ্টাৰৰ এৰিয়াৰৰ যেটো এক্সাম দিছিল সেই এৰিয়াৰৰ এক্সামিনেশনৰ ৰিজাল্টটো গুৱাহাটী ইউনিভাৰ্সিটি আজি ঘোষণা কৰিছে তো তোমালোকে নিজৰ যেটো গ্ৰেড কাৰ্ড বা মাৰ্কশিট আছে সেই গ্ৰেড কাৰ্ড বা মাৰ্কশিটটো তোমাৰ মোবাইলৰ জগতে কেনেদৰে ডাউনলোড কৰিবা তো সেইখিনি আজিৰ এই ভিডিঅ'ৰ জগতে তোমালোকে স্টেপ বাই স্টেপ তোমালোকে দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থকা প্ৰথমে তোমালোকে কি কৰিবা তোমালোকে নিজৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰত যাবা গুগল বা ক্ৰোম ব্ৰাউজাৰত যাবা যাইহনা তোমালোকে সাৰ্চ কৰিব লাগিব যে guwahati.samar.edu.in যেহেতু গুৱাহাটীৰ সামাৰ পৰ্টেলৰ লিংক এইটো হয় তো তোমালোক অফিচিয়েল ওয়েবসাইট এইটো হয় guwahati.samar.edu.in এইটো তোমালোকে সার্চ কৰি ক্লিক কৰিবা নহলে এই লিংকটো যদি তোমালোকৰ লাগে এই ভিডিও ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে তাৰ পৰা তোমালোকে যাব পাৰা এইটো সার্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট আহিব তোমালোকে স্টুডেন্ট সাইন ইন স্টুডেন্ট পৰ্টেল এইটো আছিল তোমালোকৰ গুৱাহাটী ইউনিভাৰ্সিটি সামাৰ পৰ্টেলৰ ওয়েবসাইট তো প্ৰথম ওয়েবসাইটটো ক্লিক কৰিলে এনেদৰে ইন্টাৰফেস খুলিব এনেদৰে ইন্টাৰফেস খুলিলে তো তোমালোকৰ লিখা দিয়া আছে যে স্টুডেন্ট সাইন ইন এনৰোলমেন্ট নাম্বাৰ আৰু পাসওয়ার্ড তো সামাৰ পৰ্টেলৰ গুৱাহাটী ইউনিভাৰ্সিটি সামাৰ পৰ্টেলৰ স্টুডেন্ট সাইন ইন কৰিবলৈ হলে তোমালোকে কি লাগে এনৰোলমেন্ট নাম্বাৰ আৰু পাসওয়ার্ড তো তোমাৰ নিজৰ যেটো এনৰোলমেন্ট বা যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে হেটো দিবা আৰু পাসওয়ার্ডটো যেটো আছে তোমাৰ নিজৰ পাসওয়ার্ডটো দি তোমালোকে লগইন অপচন দেখিবলৈ পাইছা এনে তো তোমালোকে লগইনটো কৰি লবা এনেদৰে তো লগইনটো কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব এনেদৰে ইন্টাৰফেস খোলাৰ পাছত যে ইয়াৰ পৰা তোমালোকৰ সেমিষ্টাৰৰ যেটো গ্ৰেড কাৰ্ড বা মাৰ্কশিট আছে তো ইয়াৰ পৰা কেনেদৰে চোৱা হেকিনে চোৱা তেনেদৰে ওহাৰ পাছত তোমালোকে লেফট সাইডত তিনিটা ডট পাবা তো তিনিটা ডটত ক্লিক কৰিলে তোমালোকৰ যেটো ড্যাশবোৰ্ড আছে ড্যাশবোৰ্ড তেনেদৰে খোল খাব তো ড্যাশবোৰ্ডটো খোল খোৱাৰ পাছত যে তোমালোকে হেকৰ পালে আহিবা যে এক্সামিনেশন দেখিবলৈ পাবা এক্সামিনেশন হেকৰ পালে তোমালোকৰ গ্ৰেড কাৰ্ড বা যেটো ৰিজাল্ট অপচন বুলি দিয়া আছে তো এই গ্ৰেড কাৰ্ড ৰিজাল্ট যেটো দিয়া আছে ইয়াৰ পৰা তোমালোকে সেমিষ্টাৰৰ ওয়াইল্ড সেমিষ্টাৰৰ গ্ৰেড কাৰ্ড বা ৰিজাল্ট যেটো আছে তো ইয়াৰ পৰা তোমালোকৰ চোৱা হয় তো গ্ৰেড কাৰ্ড যেটো ৰিজাল্ট আছে তাত ক্লিক কৰিবা তো তাত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব যে ওয়াইল্ড সেমিষ্টাৰৰ যেটো ৰিজাল্ট আছিল মাৰ্কশিটটো আছিল মাৰ্কশিটটো এনেদৰে তোমালোকে শো কৰিব তো তোমালোকৰ শো কৰাৰ পাছত তোমালোকে দেখিবলৈ পাবা টিম টাইপ আৰু ইয়াৰ অফ এক্সাম তো তোমালোকৰ সেমিষ্টাৰ বিলাক ইয়াত দিয়া আছে আৰু তোমালোকৰ সেমিষ্টাৰ ইয়াৰ অফ এক্সাম দিয়াত আছে তো তোমালোকে সেমিষ্টাৰটো চাবা যে কোন সেমিষ্টাৰত তোমালোকৰ এৰিয়া এক্সাম দিছা তো যেটো তোমালোকে থাৰ্ড সেমিষ্টাৰৰ এৰিয়া এক্সাম দিছা যে তোমালোকৰ ইয়াৰ অফ এক্সামটো চাবা যে 2025 যেটো তোমালোকে যোৱা বৰ্ষত এক্সামটো দিয়া আহিছে ইতিমধ্যে তো থাৰ্ড সেমিষ্টাৰ যেটো 2025 বুলি দিয়া আছে তো হেটো তোমালোকৰ হয় এৰিয়াৰৰ যেটো ব্যাকলগৰ যেটো ৰিজাল্ট আছিল এইটো আছিল গুৱাহাটী ইউনিভাৰ্সিটিৰ ৰিজাল্ট তো তাৰ পিছত গ্ৰেড কাৰ্ড বা যেটো ৰিজাল্ট আছে তো গ্ৰেড কাৰ্ড বা ৰিজাল্টৰ ভিউ অপচন দিয়া থাকিব তো ভিউ অপচনত ক্লিক কৰিবা তো তোমালোকৰ নিজৰ যেটো গ্ৰেড কাৰ্ড বা মাৰ্কশিট যিবিলাক আছিল তো নিজৰ মাৰ্কশিটটো এনেদৰে আহিব তেনেদৰে অহাৰ পাছত তোমালোকে সম্পূৰ্ণ চাবা যে তোমালোকে কিমান পইণ্ট পালা তোমালোকে কোন কেইটা সাবজেক্ট এৰিয়াৰ এক্সাম দিছা তো কোন কেইটা সাবজেক্ট তোমালোকৰ এৰিয়া লাগিছিল তো তোমালোকে CGP কিমান পাইছা সেমিষ্টাৰ গড় পইণ্ট এভাৰেজ এইটো আছিল তোমালোকৰ সেমিষ্টাৰৰ গড় পইণ্ট এভাৰেজ তোমালোকৰ CGP কিমান পইণ্ট পাইছা এইটো কমেন্ট বক্সত জনাবা তো এইটো আছিল তোমালোকৰ সেমিষ্টাৰৰ পইণ্ট আৰু এইটো আছিল তোমালোকৰ এভাৰেজৰ যেটো গোটেই সেমিষ্টাৰৰ যেটো এভাৰেজ পইণ্ট এইটো আছিল আৰু ৰিজাল্টটো পাস বুলি দিয়া থাকিব তো ৰিজাল্টটো যদি পাস বুলি দিয়া থাকে তেনেহলে তোমালোকে কি পাস কৰিছা তো এইটো আছিল কি তোমালোকৰ নিজৰ যেটো গ্ৰেড কাৰ্ড আছিল এৰিয়াৰৰ তো গুৱাহাটী ইউনিভাৰ্সিটি গ্ৰেড কাৰ্ড বিলাক এনেদৰে তোমালোক ডাউনলোড কৰিব পাৰা তো ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱৰ লগত বেছি শেয়াৰ কৰি দিয়া যাতে তোমালোক সকলো বন্ধু বান্ধৱে নিজৰ যেটো গ্ৰেড কাৰ্ড বা মাৰ্কশিটটো আছিল তো নিজৰ মোবাইলৰ জগতে এনেদৰে ডাউনলোড কৰিব পাৰে তো ভিডিওটো ইমান আছিল ভিডিওটো শেষলৈ চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাও